আমি আপোনালোকক কৈছিলোঁ এজন ব্যক্তিৰ কথা, এজন যুৱকৰ কথা, যিজন যুৱকে সৰ্থেবাৰীৰ যি পশ্চিম প্ৰান্ত আছে মানে ৰিজাৰ্ভখনত তেওঁ এক কদৰ্যময় পৰিৱেশৰ মাজত তেওঁ বসবাস কৰি আছে। ল'ৰাজন আচলতে মানসিকভাৱে কিছু অসুস্থ বুলি আমি গম পাইছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছিলোঁ বা কোনোবা সুৰজন ব্যক্তি হওক বা NGO আমি আহ্বান জনাইছিলোঁ তেওঁক যাতে এই কদৰ্যময় পৰিৱেশৰ পৰা উদ্ধাৰ কৰি নিব পাৰি। আৰু আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নলবাৰীৰ যি সমাজকৰ্মী মজিবুৰ ৰহমান তেখেতে আহিছিলে এওক নিবা, লগতে আমাৰ নকুল তালুকদাৰ আছিল আৰু কেইজনমান মানুহ ব্যক্তি আহিছিল এওক উদ্ধাৰ কৰাৰ কাৰণে। কিন্তু কি হ'ল, এওঁতো ইয়াৰ পৰাতো নাযায়। প্ৰথমতে ক'লে যাম বুলি, তাৰপিছত এওঁ আধাৰ পৰা নোযোৱা হৈছে। কি কৈছ? এওঁ বৰ্তমান পইচা খুজি আছে। তোমাক দেখোন পইচা এটা দিছোঁ দেখোন আমি। তাৰপিছত কি হ'ল, এওক নিবলৈ আহিছিল কিন্তু এওঁ নগ'ল। এতিয়া কথা হ'ল, ধৰি লওক আমি আমাৰ ফালৰ পৰা যিখিনি চেষ্টা আছে এওঁৰ জীৱনটো উদ্ধাৰ কৰাৰ কাৰণে আমি গোটেইখিনি চেষ্টা কৰি আছোঁ। আমি মানুহৰ লগত যোগাযোগ কৰি আছোঁ, কথা পাতি আছোঁ, কিন্তু এওক মানে এনেকৈ নিব পৰা নাযাব। কোনোবাই ধৰি লওক এনেহেন কাৰ্যত যোনে মানে ভালদৰে জানে কেনেকৈ কি কৰিব লাগে তেনেধৰণৰ মানুহ আহিব লাগিব আৰু ইয়াৰ পৰা লৈ যোৱা ব্যৱস্থা এটা কৰিব লাগিব। আমি বিচাৰোঁ এই যুৱকজনৰ, এই সুঠাম যুৱক এজন, তেওঁৰ নাম হৈছে দীপজ্যোতি তামুলী, নহত্ৰত ঘৰ তেওঁৰ, আৰু এই যে সৰ্থেবাৰী যি থানাৰ ওচৰত এই থানাখন আছে, ইয়াতে থানাৰ একদম ওচৰতে থাকে, পানীৰ টেংকিটো দেখা পাইছে, ইয়াৰ একদম ওচৰতে থাকে হয়। এক দুৰ্গন্ধময় এক কদৰ্যময় পৰিৱেশৰ মাজত বৰ্তমান বসবাস কৰি আছে। আৰু দুদিনমান পিছত এই জেগাখিনিত পানী হ'ব, তে কেনেকৈ থাকিব আপুনি যদি চাই, যদি এই গোটেই অঞ্চলটো হৈছে এই ৰিজাৰ্ভৰ মাজত তেওঁ এনেকৈ আছে। এতিয়া তেওঁ যিহেতু আমাৰ লগত নগ'লে, আমাৰ লগত মানে যিজন মানুহ নিব আহিছিল তেওঁৰ লগত নগ'লে, সেইকাৰণে আমি আশা কৰিছোঁ, আমি বিচাৰিছোঁ তেওঁ যাতে কোনোবা মানুহ সুৰজন ব্যক্তিয়ে যি এই উদ্ধাৰ কাৰ্যৰ মানে এক্সপাৰ্ট, এনেকুৱা ল'ৰা কি কৰিলে ভাল হয়, কেনেকৈ নিব পাৰি, এই বস্তুখিনি যাতে জনা মানুহে যাতে নিয়ে, আমি সেইটো কামনা কৰি। কিছু আসক্তিও আছে, তেওঁৰ মানে কি শিখৰ খুজি আছে বা তেনেকুৱা ধৰণৰ বস্তু কিবা খুজি আছে তেওঁ, আৰু আমি ওচৰৰ মানুহৰ পৰা গম পাইছোঁ তেওঁ কিছুমান ৰাগিয়াল বস্তু সেৱন কৰে বুলি আমি গম পাইছোঁ, যদিও দেখা পোৱা নাই, গম পাইছোঁ। আমি এইটো বিচাৰোঁ যাতে এনেকুৱা উদ্ধাৰৰ ক্ষেত্ৰত যিসমূহ অভিজ্ঞ সম্পন্ন ব্যক্তি আছে তেওঁলোকে আচলতে ইয়াক উদ্ধাৰ কৰিব পাৰিব। কাৰণ এওক যি মজিবুৰ ৰহমান ডাঙৰীয়া আহিছিল নলবাৰীৰ পৰা, তেখেতে যিহেতু লৈও গ'লে এওক আধাৰ পৰা নোযোৱা হৈছে, কিন্তু তেনেকুৱাতো বেলেগৰ ক্ষেত্ৰতো হ'ব। আৰু সেইকাৰণে তেওঁক কেনেকুৱা কি আলোচনাৰে লৈ যাব পাৰি আৰু তেওঁক উদ্ধাৰ কৰিব পাৰি সেইটো জানা বা সেইটো এনেকুৱা ক্ষেত্ৰত জড়িত মানুহ আগতে পূৰ্ব অভিজ্ঞতা থকা ব্যক্তি লাগিব ইয়াতে। আমিও আহি আছোঁ, আমিও চাইছোঁ তেওঁ কিবা বগৰী খাইছিল আমি আহোঁতে, কিন্তু একদম সম্পূৰ্ণভাৱে মানসিকভাৱে বিকাৰগ্ৰস্ত নহয়। তেওঁ মানসিকভাৱে কিছু অসুস্থতা থাকিব পাৰে, কিন্তু মানসিক বিকাৰগ্ৰস্ত বুলি ক'ব নোৱাৰি। তেওঁক আহি উদ্ধাৰ কৰিব লাগে, আমি সেইটো মনে প্ৰাণে কামনা কৰোঁ। একদম যুৱক এজন, সুঠাম যুৱক, মাত্ৰ 28-30 বছৰীয়া যুৱক দীপজ্যোতি তামুলী তেওঁৰ নাম, নহত্ৰত ঘৰ, আৰু বৰ্তমান এনেকৈ আছে। আমি বিচাৰোঁ সোনকালে এই জীৱটো উদ্ধাৰ হ'ব লাগে আৰু এটা সাধাৰণ জীৱন যাপন কৰিবলৈ আমি সেইটোৱে কামনা কৰোঁ। আৰু সেইকাৰণে কোনোবা ব্যক্তি যাতে এখেতক উদ্ধাৰ কৰে। ধন্যবাদ।